এজন আমাৰ ৰাইজৰ দলৰ পৰা শক্তিশালী আমি কেণ্ডিডেট বিধায়ক হিচাপে জিকাই পঠিয়াম। গতিকে আমি দিনে ৰাতিয়ে ৰাইজৰ মাজলৈ গৈছোঁ, কাম কৰিছোঁ যাতে আমাৰ বিধায়কজনক আমি জিকাই আনিব পাৰোঁ, যাতে আমাৰ বৃহত্তৰ চিচিবগা সমষ্টিটোত আমাৰ যিসমূহ ইয়াতে ভূমিপুত্ৰ খিলঞ্জীয়া লোকসকলে আমি বাস কৰোঁ, বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে বাস কৰে, এই মানুহখিনি যাতে স্বাধীনতাৰ পিছৰ পৰা যিবোৰ সমস্যা ভুগি আছে, যেনে বান গৰাখহনীয়া সমস্যাই হওক বা যিবোৰ আমাৰ জাতীয় জীৱনৰ সমস্যা, এই সমস্যাবোৰ যে ভুগি আছে, এই সমস্যাবোৰৰ পৰা যাতে আমি চিচুৱাবাসী ৰাইজক উদ্ধাৰ কৰিব পাৰোঁ। গতিকে আমি ৰাইজৰ দলে সদায় এটা কথা কৈ আছোঁ যে আমাৰ প্ৰথম কথা উন্নয়ন আৰু শেষ কথা উন্নয়ন। আমি সৰ্বস্তৰৰ জনতাৰ কাষলৈ আমি উন্নয়নৰ ছবিখন লৈ যাব। কিন্তু অখিল গগৈ ডাঙৰীয়া কৈ আছে যে আমি গাঁওসমূহত সৰু সৰু ইণ্ডাষ্ট্ৰি কৰিব খুজিছোঁ, আমি আই মাতৃসকলৰ কাৰণে ইণ্ডাষ্ট্ৰি কৰিব খোজোঁ, ডেকা ল'ৰাসকলৰ কাৰণে ইণ্ডাষ্ট্ৰি কৰিব খোজোঁ, কৃষকসকলৰ কাৰণে ইণ্ডাষ্ট্ৰি কৰিব খোজোঁ, আৰু ইণ্ডাষ্ট্ৰিৰ জৰিয়তে আমি গাঁৱৰ মানুহক উত্থাপন দিব খোজোঁ। কিন্তু সেইটো ক'লেই নহ'ব, তাৰ কাৰণে ৰাইজৰ দল ক্ষমতাৰ অংশীদাৰিত্ব হ'ব লাগিব। গতিকে ৰাইজৰ দলে বিচাৰিছে যে এবাৰ 20ৰ পৰা 25জন বিধায়ক জিকাই নি চৰকাৰ যোনেই গঠন নকৰক লাগিলে ৰাইজৰ দলে চৰকাৰৰ অংশীদাৰ হ'ব।